এটা স্পষ্ট কথা যে আমি ইয়ার একটা গার্জিয়ান পলিটিক্যাল পার্টি আমি সরকারত আছো অসম সরকারত আছো বিটিসি আমি সরকার চলাইছো উন্নয়নের আমি কাম কৰিছো ৰাইজে ইয়াৰ লগত জড়িত হৈছে আমাৰ দল ৰাইজৰ মাজত শক্তিশালীভাৱে প্ৰতিষ্ঠিত হৈছে গতিকে এক নম্বৰ বিপিএফ দলে সবতকে আগত থাকিব আৰু বাকি যিবিলাক আছে ইয়াত আমাৰ ইউপিপিও আছে আমাৰ অন্যান্য দলবিলাকো নিশ্চয় আহিব ইয়াত বহুখিনিয়া তেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বী যদিও হ'ব কিন্তু সন্মুখত এতিয়ালৈকে শক্তিশালী প্ৰতিদ্বন্দ্বী মানে এইবিলাক আমি এতিয়ালৈকে দেখা পোৱা নাই হয় অলপ ইউপিপিৰ আছে কিন্তু ইমান শক্তিশালী ৰূপত তেখেতসকলেও আমাক প্ৰত্যাহ্বান জনাব পাৰিব বুলি আমি ক'ব নোৱাৰোঁ আমি এতিয়া এই নিৰ্বাচনত সবতকৈ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছোঁ আৰু আমি জিকিম সেইটো এটা স্পষ্টভাৱে আমি ক'ব পাৰোঁ ABMSU অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যিসকলে কৰিছে সক্ৰিয়ভাৱে তেখেতসকলে কাম কৰিছিলে এই সক্ৰিয়ভাৱে কাম কৰা BSUৰ আমাৰ ABMSUৰ 10জনীয়া এটা টীম BPFত আজি যোগদান কৰিছে আমি তেখেতসকলক আদৰি লৈছোঁ ঠিক তেনেকৈ BPF দলত বিভিন্ন দলৰ পৰা সংগঠনৰ পৰা আহি যোগদান কৰা সেইটো এটা প্ৰক্ৰিয়া এতিয়াও চলি আছে চলি থাকিব কাৰণ BPFৰ বাহিৰে BTC অঞ্চলত ৰাইজৰ হৈ কল্যাণৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰা দল তেনেকুৱা আজিৰ তাৰিখত আমি বিচাৰি নাপাওঁ গতিকে যিসকলে সমাজ ৰাষ্ট্ৰ আৰু আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ ইচ্ছুক তেখেতসকলে সদায় BPF দলত যোগদান কৰিব মই আহ্বান কৰিছোঁ যিসকল আজি নিষ্ঠাবান আমাৰ ব্যক্তিসকল আছে সমাজ জাতি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে যিসকলৰ ইচ্ছুক এইসকলে বিভিন্ন দলত যদিও কাম কৰিছে য'ত কাম কৰাৰ পিছতো তেনেকুৱা ধৰণৰ কোনো সুবিধাই নাই গতিকে এইবিলাক দল সংগঠনবিলাকত থাকি কাম কৰাতকৈ আমাৰ BPF দলত আহি পেলাই কাম কৰিবৰ কাৰণে মই সকলোৰে আহ্বান কৰিছোঁ আমি ভাৰতবৰ্ষৰ ভিতৰতে BTC এটা মডেল হৈ গ'ল উন্নয়নৰ এটা মডেল আমাৰ যি অঞ্চল পিছ পৰি থকা অঞ্চল আছিল সেই অঞ্চলত এই 10 বছৰ 12 বছৰ শাসনকালত BPFে যে ইমান মানে উন্নয়নৰ কাৰণে কাম কৰিছে 12 বছৰ কত বিচাৰি নাপায় গতিকে ভাৰত চৰকাৰ অসম চৰকাৰৰ আমাৰ যিমান এই BTC অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিছে মানে কামৰ কাৰণে টকা পইচা মোকলাই কৰিছে সেইখিনি টকাটো আজি BTC গভৰ্ণমেণ্টে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াদেৱৰ নেতৃত্বত সঠিকভাৱে ৰূপায়ণ কৰিছে যাৰ কাৰণে আজি ৰাস্তা পদূলি আমাৰ দলং বান স্কুল কলেজ হস্পিটেল গোটেইবিলাকত আমি উন্নয়নৰ যিটো নমুনা উন্নয়নৰ যিটো ছবি আমি দেখা পাইছোঁ গতিকে আমাৰ BTC অঞ্চলৰ ৰাইজে নিশ্চয়কৈ যিহেতু দেখা পাইছে তেওঁলোকে নিজে সন্তুষ্ট মানে হ'ব পাৰিছে যে সঁচাকৈ BPF আৰু BTC চৰকাৰে উন্নয়নৰ কাৰণে কাম কৰিছে গতিকে উন্নয়নৰ ক্ষেত্ৰত আজি মই আকৌ বেছিকৈ ৰাইজৰ সহযোগ বিচাৰিছোঁ আৰু ৰাইজে আমাৰ এই নিৰ্বাচনত BPF দলক একমাত্ৰ ঐক্য সংহতি শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ কাৰণে BPFে যিহেতু কাম কৰিছে BPFক ভোট দি পেলাই জিকাবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে দলে বলে ওলাই আহে ভোটদান কৰে ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ